যিমানে মুখ ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো হেংদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব আমি বিনম্ৰতাৰে কৈছো আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক আহোমসকলৰ স্বাভিমানৰ প্ৰতীক লাচিতৰ সহ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আবেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব অপমান নকৰিব যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে দায়বদ্ধতা আছিলে আপুনি ৬টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল আপুনি হেংদাঙৰ আজি নাম লৈছে আবেগিক কৰি জাতিটোক সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে এইটো কমাই আনিলে নাই আপুনি এবাৰ ভাবি চাওকচোন গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আজমল এইবোৰতো তেওঁৰ সহোদৰ আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে আমি ইতিমধ্যে কৈ দিছোঁ সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ উদঙাই দেখুৱাইছোঁ এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচোৰ্চিং কৰি মাদানীক লৈ আহিছে এতিয়া আউটচোৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি সেইকাৰণে আউটচোৰ্চিং কৰিছে এতিয়া সাম্প্ৰদায়িকতাকো আউটচোৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে গতিকে আপুনি এই যে সংকটৰ সময়ত আপুনি হেংদাঙক ব্যৱহাৰ কৰিব খুজিছে এইটো আমি গৰিহণা দিছোঁ আৰু আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে আপোনাৰ নিজৰ সংকটৰ সময়ত অসমীয়া জাতিটোক আপুনি সাঙুৰি নল'ব অসমীয়া জাতীয় জীৱনক সাঙুৰি নল'ব দুৰ্নীতিগ্ৰস্ত এগৰাকী ৰাজনীতিবিদৰ গাদী ৰক্ষাৰ কাৰণে অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এইবোৰক সাঙুৰি আবেগিক ৰাজনীতি নকৰিব এই কথা আপোনাক সকীয়াই দিব খুজিছোঁ হেংদাং অসমীয়া মানুহৰ স্বাভিমান লাচিতৰ সহ্য বীৰ্যৰ প্ৰতীক ইয়াক লৈ ৰাজনীতি নকৰিব ইয়াক লৈ আপুনি অসমৰ জনগণক আবেগিক কৰি নতুলিব সকীয়াই দিব খুজিছোঁ